জুলাইত কাৰণে ৰেডি 15,000 ল'ৰা ছোৱালীক আকৌ আমি পুলিচত চাকৰি দিম। হেল্ল' নমস্কাৰ, কি খবৰ আপোনালোকৰ? খবৰসমূহ ক'ব। মই আছোঁ বৰ্তমান আমাৰ ঘৰৰে ফ্ৰণ্টত এখন কলং আছে। এখন কলং নদী দেখিছে। এই কলং নদীখনৰ পাৰতে আহি আজি ভিডিঅ'টো কৰিছোঁ। ঘৰত অসুবিধা হয় ভিডিঅ' কৰিবৰ কাৰণে, মানে হুলস্থুল হৈ থাকে, ইটোৱে সিটোৱে মাত দি থাকে। বাকী যি কি নহওক, আপোনালোকে আজি ভিডিঅ'ৰ মেইন বিষয়টো গম পাইছেই। বা যোৱাকালি CM ছাৰে ইতিমধ্যে ঘোষণা কৰিলে যে জুলাই মাহত অসম পুলিচত চাকৰি দিব 15,000। কিন্তু আমাক ভেকেঞ্চি মুকলি কৰি দিছিলে। ভেকেঞ্চি মুকলি কৰি দিছিল প্ৰায় 5,563টা, আৰু সেইখিনি পদতে বহুত লাখ লাখ কেণ্ডিডেট এপ্লাই কৰিছে। নাভাবিব যে 10,000 15,000 কেণ্ডিডেট এপ্লাই কৰিছে। মই নগাঁও ডিষ্ট্ৰিক্টৰ, আমাৰ ডিষ্ট্ৰিক্টত যদি ভেকেঞ্চি আছে 200টা, আমাৰ ডিষ্ট্ৰিক্টৰ কেণ্ডিডেটে হ'ব প্ৰায় 20,000 মান। গতিকে ভাবিছা কথাখিনি কেনেকুৱা, কি হ'বলৈ গৈ আছে জুলাই মাহত। ইমানো বেছি ফূৰ্তি নকৰিব বা ইমানো বেছি মন নেমাৰিব যে CM ছাৰে কথাখিনি মিছাই কৈছে। এতিয়া কথা হ'ল, জুলাই মাহত আমাৰ অসম আৰক্ষীৰ ৰিক্ৰুটমেণ্টটো হ'ব 15,000 কেণ্ডিডেটে চাকৰি পাব অসম পুলিচত। এতিয়া আমাৰ ভেকেঞ্চি প্ৰায় 5,500 মান মুকলি কৰি দিছে, তাত বহুতে এপ্লাই কৰিলে। এতিয়া এই 15,000 সঁচাকৈ দিবনে নে CM ছাৰে মিছাই কৈছে? কাৰণ CM ছাৰৰ কথাবিলাক জানাই খেলি মেলি, হয়তো কিছুমান ক্ষেত্ৰত সত্যতা প্ৰমাণ কৰিলেও ক'ৰবাত নহয় ক'ৰবাত তেওঁলোকৰ সেই কথাখিনিতে খেলি মেলি থাকে। গম পাইছে এডমিট কাৰ্ডৰ ডেট কত কিমান দিলে, 26 জানুৱাৰীত দিম বুলি কৈ এতিয়া প্ৰায় জুন জুলাই পালেহি। এতিয়া কৈছে 15,000 দিব। সঁচাকৈ জানো 15,000 দিব? যদি 15,000 দিয়ে বা তাতোতকৈ যদিনো কম দিয়ে, কিন্তু ৰিক্ৰুটমেণ্টৰ কাৰণে 5,563টাতকৈ ভেকেঞ্চি এবাৰ বেছিয়েই হ'ব ৰিক্ৰুটমেণ্টটোত। কিন্তু কিমান মান হ'ব পাৰে ভেকেঞ্চি, বা কিমান মান সেই ৰিক্ৰুটমেণ্টটো হ'ব পাৰে? কামাণ্ডোত কিমান মান ভেকেঞ্চি হ'ব পাৰে, য'ত নেকি প্ৰায় SI খিনি মিলাই প্ৰায় 200টামান আছিলে। SI খিনি আদি কৰি বাকী ABUB মুঠতে এতিয়া ভেকেঞ্চি ক'ত কিমান মান দিব পাৰে, বা কথাখিনি মিছা নেকি? ইলেকশ্যনৰ কাৰণে এইবিলাক কথা কৈ আছে নেকি? ডেইলি 4-5খন মিটিঙত তেওঁ ভাষণ দিয়ে, বহুততে বেলেগ বেলেগ কয়, আমুক তামুক হেন তেন কিবা কিবি। আৰু যোৱাকালি বহুতে মোক ভিডিঅ' চেনো কৰিছে, ইনষ্টাগ্ৰামতে হওক, বা এজন ল'ৰাই বহুত বেছি ৰিকুৱেষ্ট কৰিছে যে কামাণ্ডত তেওঁ সুধিছিলে যে ভেকেঞ্চি বাঢ়িবনে? CM ছাৰে কৈছে সেই ভেকেঞ্চি বাঢ়িব। আৰু বাকী পুলিচক লৈ সুধিছে পুলিচৰ ABUB ভেকেঞ্চি বাঢ়িবনে? কৈছে যে পুলিচৰ ABUB ভেকেঞ্চি বাঢ়িব। তেনেকৈ সেইখিনি কোৱাৰ পিছতে তাৰপিছত আকৌ এনাউন্সমেণ্ট কৰি দিছে ষ্টেজত গৈ। তেওঁ যেতিয়া ভাষণ দি আছিলে, জুলাই মাহত অসম আৰক্ষীত চাকৰি হ'ব 15,000। আজি গোটেই ফুল আপোনালোকক মানে ডিছকাছ কৰি জনাম কেনেকুৱা কি হ'ব নহ'ব। পোনপ্ৰথমতে কৈ লৈছোঁ, CM ছাৰৰ যদি কথাখিনি আমি যদি একপক্ষীয় বা যদি আমি পজিটিভভাৱে ভাবি চাওঁ, হয় আমি ডাইৰেক্ট ভাবি ল'ব পৰা হয় জুলাই মাহত 15,000 দিব। এতিয়া 15,000 ABত হ'ল 10,000, মানে অসম আৰক্ষী ABUB SI এইখিনি হ'ল 10,000, বাকী 5,000 হ'ল কামাণ্ডোত। তেনেকৈ আমি ভাবি ল'ব পাৰোঁ। কিন্তু 15,000 অসম পুলিচত কেতিয়াও চাকৰি নিদিয়ে। 15,000 কেতিয়াও নিদিয়ে, যিমানখিনি কথা গম পাওঁ, যিমানখিনি অনুভৱ কৰোঁ। আৰু যিহেতু এই বিষয়টোৰ ওপৰত ৰিলেটেড, গতিকে কথাখিনি ভালকৈ যিহেতু বিবেচনা কৰি কথাখিনি বুজ ল'ব জানো, বেলেগৰ নিচিনা এনেই উল্টা পুল্টা কিছুমান কথা নকৈ নিদিওঁ। হয়তো 15,000 নিদিলেও প্ৰায় 9,000 মান দি দিব পাৰে। 9,000 মান দি দিব পাৰে। সেই 9,000 ভিতৰত থাকিব পাৰে ABUB বা পুলিচৰ যি ৰিক্ৰুটমেণ্টটো আছে, কামাণ্ডোখিনি বাদ দি ABUB বা চাফাই কৰ্মচাৰী, আছাম পুলিচৰ SI, UBSI এইখিনিত হয়তো 7,000 মান হৈ যাব পাৰে। বাকী আৰু 2,000 হয়তো কামাণ্ডোখিনিত হৈ যাব পাৰে। হয়তো মানে 9,000 মান অসম পুলিচৰ এবাৰ ৰিক্ৰুটমেণ্টটো হৈ যাব পাৰে জুলাই মাহত, 15,000 নহ'লেও। ABUBত তোমালোকে ধৰি থোৱা, বা এই গোটেই ৰিক্ৰুটমেণ্টটোত পুলিচৰ প্ৰায় 6,000 মান, বাকী কামাণ্ডোৰ ধৰি থ'ব পাৰে 2,000 মান। তাত হয়তো 200-300 মান SI থাকিব, বাকী 1800-1700 মান থাকিব পাৰে কনষ্টেবল কামাণ্ডো। তেনেকুৱা হৈ যাব পাৰে, কাৰণ কৰি দিব পাৰে। বা নকৰোঁ বুলি কোৱা নাই, ভেকেঞ্চি বঢ়াই নিদিওঁ বুলি কোৱা নাই, কৈ আছে যে তহঁত খালি জুলাই মাহলৈ ৰেডি হৈ থাক। যে তহঁত জুলাই মাহলৈ ৰেডি হৈ থাক, ভেকেঞ্চি বঢ়োৱাৰ দায়িত্ব আমাৰ, চাকৰি দিয়াৰ দায়িত্ব আমাৰ। আৰু বহুত সুবিধাবিলাকতো গম পাই আছে, 10 নম্বৰ এক্সট্ৰা ভেকেঞ্চি বাঢ়ি গ'ল। আৰু হয়তো 2 মাহত কেনেকুৱা কি ধৰণৰ হ'বলৈ গৈ আছে প্ৰচেছবোৰ। এতিয়া হয়তো বহুতে জানিব বিচাৰিব পাৰে যে নিউ এপ্লাই হ'ব নেকি 15,000 অসম পুলিচৰ চাকৰিত।
এইটো ডাইৰেক্ট ক'ব নোৱাৰোঁ হ'বই বা নহ'বই, এইটো ডাইৰেক্ট ক'ব নোৱাৰোঁ, কিন্তু কৰি দিব পাৰে, কি ঠিক আজি কাইলৈও কৰি দিব পাৰে বা 1 মাহৰ পিছতো কৰি দিব পাৰে বা ৰিক্ৰুটমেণ্ট আৰম্ভ হোৱা 15 দিনৰ আগতো কৰি দিব পাৰে। 10 দিনমান অনলাইন এপ্লাই হৈ গ'ল, সেইটো কোনে কি ক'ব পাৰে। গতিকে নতুনকৈ আকৌ ৰিএপ্লাইটো কৰি দিব পাৰে, কাৰণ ইয়াৰ আগতো যিহেতু কৰিছিল, গতিকে এইবাৰো ৰিএপ্লাইটো কৰি দিব পাৰে যিসকলে এপ্লাই কৰিব পৰা নাছিলে। সৰু বহুতে এপ্লাই কৰি 18 বছৰ হোৱা নাছিল বা 18 বছৰ এদিন দুদিনৰ ইফাল সিফালৰ কাৰণে বহুতে এপ্লাই কৰিব পৰা নাছিল। হয়তো ৰিক্ৰুটমেণ্ট আৰম্ভ হোৱা 15 দিন বা 1 মাহৰ আগতো তেওঁলোকে অফিচিয়েল আপডেট দি দিব পাৰে, ভেকেঞ্চি ইমান হৈ গ'ল, এতিয়া নিউ এপ্লাই মানে যোনে কৰিব পৰা নাছিল কৰি লওক। গতিকে আজিৰ ভিডিঅ'টোত ইমানখিনিয়ে কথা ক'বলৈ বিচাৰিছোঁ বা CM ছাৰক সেই কথাখিনি বুজাব মাথো চেষ্টাহে কৰিছোঁ, কেনেকুৱা কি হ'ব নহ'ব। বহুতে হয়তো কথাখিনি বুজা নাছিলে কেনেকুৱা হয় নহয়, বাকী যিমান পাৰোঁ কৈছোঁ। হয়তো 15,000 নহ'লেও 9,000মান হোৱাৰ সম্ভাৱনা আছে। আৰু ভিডিঅ'টো বহুত বেছি শ্বেয়াৰ কৰিব। আৰু প্ৰথমতে আৰু আকৌ শেষতলৈ যাব বিচাৰিছোঁ যে আপোনালোকৰ প্ৰেক্টিছসমূহ কেনেকুৱা চলিছে, প্ৰেক্টিছত ভালকৈ মন দিয়ক। আৰু মোৰ নিজৰ কথা যদি ক'বলৈ যাওঁ, মোৰ প্ৰেক্টিছ একেবাৰে আগতেও ভাল নহয়, এতিয়াও ভাল হোৱা নাই, কিয় নাজানো, চেষ্টা বহুত কৰোঁ। মুঠতে এটা ভাল আনিব পৰা, বোলে ৰানিংটোৱে বহুত ভালকৈ আনিব পাৰিছোঁ, বোলে লং জাম্পটোৱে ভালকৈ আনিব পাৰিছোঁ, বোলে চিনাপটোৱে ভালকৈ আনিব পাৰিছোঁ, মুঠতে ক'তো একো এটা ভালকৈ আনিব পৰা নাই, কিয় নাজানো। চেষ্টা কিন্তু কণ্টিনিউ কৰি আছোঁ। কেতিয়াবা 2 বেলা প্ৰেক্টিছ কৰোঁ, কিয় নাজানো। মুঠতে ইমান এলাহ আমনি লাগি থকা হৈছে দিনক দিনে, মানে গাবোৰ কিবা নিচিনা হৈ গৈছে, কিয় নাজানো। ইমান বেছি চেষ্টা কৰিছোঁ, মুঠতে পোৱা নাই। কিন্তু সেই সময়ত গৈ 2 এদিন বা কিছুমানে ৰানিং নকৰা ল'ৰা ছোৱালীও গৈ চাকৰিয়ে লৈ বাকী ইমান বছৰ প্ৰেক্টিছ কৰি থকা মই হৈও বা মোৰ নিচিনা বহুত কিছুমান থাকে প্ৰেক্টিছ কৰি থাকে, কিন্তু তেওঁলোকে ক'ৰবাত নহয় ক'ৰবাত অকণমানৰ কাৰণে ওলাই আহিব লগা হয়। হয়তো মোৰো এইবাৰ তেনেকুৱাই হয় নেকি, কেনেকুৱা কি নাজানো। বাকী বহুখিনি কথা পাতিলোঁ আজিৰ ভিডিঅ'টোত। নিউ এপ্লাই হ'ব নহ'ব, 15,000 এপ্লাই হ'ব, মানে 15,000 ৰিক্ৰুটমেণ্টটো হ'ব নহ'ব, খুব সম্ভৱ 9,000মান হ'ব। মই আকৌ কৈছোঁ, আৰু ভিডিঅ'টো সামৰাৰ আগতে কৈছোঁ, ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব আৰু ক'ৰ পৰা চাই আছিল ক'ব। আৰু ইমানখিনিতে আজিৰ ভিডিঅ'টোৰ পৰা মই বিদায় মাগিছোঁ। ধন্যবাদ। জয় অসম।